Hello friends, welcome to Better Life. আজি খুব এবিধ ধুনিয়া মই আৰি মাছৰ ৰেচিপি আপোনালোকলে লৈ আহিছো। আজি আৰি মাছ বিধ মই ফুলকবি আৰু মটৰ আলুৰে ৰান্ধিম। খুব ধুনিয়া সোৱাদ ভৰা হয়। হেতু কাৰণে মই এতিয়া প্ৰথমে আপোনালোকক যোনখিনি উপাদানখিনি লৈছো দেখাই লওঁ, তাৰ পাছত ৰেচিপিটো আৰম্ভ কৰিম। ইয়া মাছ লৈছো আৰি মাছ, খুব ধুনিয়া সাইজত টুকুৰাগিটা কৰা আছে, প্ৰায় 500 পিস লৈছো। আৰু লগতে বিলাহী, মটৰ, আলু কাটি লৈছো, ফুলকবি অকণমান আদা নহৰু কেঁচা জলকীয়া আৰু ধনিয়া পাত দিম, এইখিনি উপাদান লৈ লৈছো। এতিয়া মই আৰি মাছ কেইটুকুৰাত হিচাপ অনুসৰি নিমখ আৰু লগতে অকণমান হালধি দিছো। এতিয়া ভালদৰে সানি লম। এইদৰে এতিয়া সানি লৈছো। আৰু লগতে এতিয়া এখন মই কেৰাহী গেছত পাতিছো। তাতে হিচাপ অনুসৰি মিঠাতেল দিলো আৰু লগতে মাছ কেইটুকুৰা দি ভাজি লম। ইয়া এদৰে মাছ কেইটুকুৰা দি দিলো। এতিয়া ইলুটি কৰি দিম যাতে দুইফালে মাছখিনি ভাজ খায়। আৰু খুব বেছি যেহেতু আঞ্জাৰ মাছ খুব বেছি মই নাভাজো। ইয়া প্ৰায় মাছ কেইটুকুৰা ভাজা হৈ গৈছে। এতিয়া মই কাঢ়ি ললো। এতিয়া মাছ ভাজি থোৱা সেই তেলখিনতে অকণমান পাঁচফোৰণ দি আদা নহৰু পিয়াজ দি মই পাচলিখিনি বহাই দিলো। লৰাই আছো, কিন্তু ভিডিওটো আপোনালোকক দেখুৱাব নোৱাৰিলো যেহেতু মোৰ ভিডিওটো মোবাইলত নহলে, হেতু কাৰণে এইখিনি পৰা আপোনালোকক দেখাব লগা হৈছে। এতিয়া সব পাচলিখিনি ভাজ খাবলৈ দিছো এদৰে, আৰু ইয়া অলপ ভাজ খোৱাতে পানী দি দিছো হিচাপ অনুসৰি। আৰু আকৌ এবাৰ ভালদৰে লৰাই প্ৰায় মই অলপ সময় ঢাকোনত ৰাখিম, 15-20-25 মিনিট মান, যাতে পাচলিখিনি খুব ধুনিয়াকৈ ভাজ খাই সিজি আহে। তাৰ কাৰণে এতিয়া মই এখন ঢাকন লগাই দিছো আৰু এতিয়া ঢাকনত ৰাখিম। এয়া চাওক খুব ধুনিয়াকৈ উতলি আহিছে প্ৰায় 15-20 মিনিটৰ পাছত। এতিয়া এয়া পাচলিখিনি প্ৰায় সিজিছে। তাতে এতিয়া মই মাছ কেইটুকুৰা দি দিছো ভাজি থোৱা। এয়া আটাই কেইটুকুৰা মাছ মই দি লৈছো। এবাৰ ভালদৰে লৰাই তাতে দুটামান কেঁচা জলকীয়াও দি দিছো। তেতিয়া আচলতে টেষ্টটো বৰ ভাল লাগে। আৰু পুনৰ এবাৰ ঢাকন দি দিলো, প্ৰায় 10-15 মিনিট উতলিবলৈ দিম। এয়া চাওক 10-15 মিনিট হৈ গৈছে, মাছৰ জোলখন খুব ধুনীয়াকৈ উতলি আছে। তাতে এতিয়া অলপমান কেঁচা ধনিয়া পাত কাটি দিছো, তেতিয়া ফ্লেভাৰটো ভাল হয়, খায়ো ভাল লাগে। এয়া চাওক আমাৰ ফুলকবি মটৰ আৰু আলুৰে ৰন্ধা আৰি মাছৰ জোলখন প্ৰস্তুত হৈ গৈছে। আপোনালোকে এইদৰে ৰান্ধি খাই চাবচোন, খুব ভাল লাগে। এয়া এতিয়া পৰিৱেশন কৰিম যিহেতু আমাৰ আঞ্জাখন হৈ গৈছে। এতিয়া এটা বাটিত এইদৰে মই পৰিৱেশন কৰিছো। আৰু আপোনালোকে আশা কৰোঁ এইদৰে ৰান্ধি খাই চাব। আৰি মাছৰ ফুলকবিৰে ৰন্ধা তৰকাৰীখন খুব ধুনীয়া হয় খাবলৈ, আৰু আৰি মাছ খাবলৈও এনেও বহুতেই ভাল লাগে। আৰু লগতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মই নতুন এইদৰে আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি থাকিম। চাই থাকিব বেটাৰ লাইফ। থেংক ইউ।